চেঞ্জে কৰিছিলে কৈছে অকণমান খাই লোৱা প্ৰিয় মানুহ দেহামণিয়ে কি খাব মামা কি লাগে কওক ৰান্ধনীয়ে তাৰপৰা বহিম আৰু গুড মৰ্ণিং সকলোৰে দিনটো শুভ হওক নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ আশা কৰোঁ আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব আমাৰ কণমানীজনী উঠি আহিলে ঠাণ্ডা বেছি হৈছে যে একদম কাপোৰখন এনেকৈ মেৰিয়াই দৈদকৰ লগত সীতাৰ শেষ লৈ আছে অঁ সোণমানু তোমাৰ নামটো কি স্কুলত দিয়া নামটো কি দৌদৰ নাম কি আইতাৰ নাম আৰু দেউতাৰ নাম মাৰ নাম আৰু দাইদাৰ নাম আইও মোক কলিছা তোমাৰ ঘৰ ক'ত জিলাখনৰ নাম কি হেল্ল' কি খবৰ খবৰ ভাল কিন্তু মানে এই মাত্ৰ বেঙেনা খাই এটা কেনেকৈ যে হয় মানে ক'ব নোৱাৰো দেই আজি মই টিফিনত কি লৈছোঁ জানেনে ইয়াতে আছে কেঁচা মটৰ বন্ধাকবি আৰু আছে আপোনাৰ ধোৱা মগু তাৰপিছতে এইটো তিয়াই থোৱা যায় গোটা মগু আছে আৰু লগতে অকণমান এনেকৈ দাল খিচিৰি দি দিছোঁ সেইটো চেংমাঙৰ হয় বাৰু জ্বলা অলপমান দিছোঁ তাৰপিছত মুনুৱে নমাবৰ সময়ত ধনিয়া দি দিলা ন মানে মই বনাই পেলাই থৈ গ'লোঁ যে ওলাবলৈ স্কুল ওলাবলৈ ৰাতিপুৱাই আমাৰ এখেতে একদম এক খৰাহী ঘৰৰ পাচলি ছিঙি আনিলে স্কুলীয়া দিনবিলাক সঁচাকৈ বহুত ভাল কাৰণ এই দিনবিলাকত কেৱল ফূৰ্তি আৰু ফূৰ্তি সিহঁতি বিষাদবিলাক বহুত বেছি দিন বুকুত লৈ নাথাকে আৰু দেহি দুজনী মানে যে এনেকৈ শুভেচ্ছা দিছে চাওকচোন নিজে বনাই আনিছে বোলে ইমান মৰম লাগিছে এমাহ ছুটি বাই বাই ইমানেই বেছি ঠাণ্ডা পৰিছে তাৰ সেইকাৰণে মানে ল'ৰাৰ কাৰণে ছুটি ল'ব লগা হৈ গৈছে দেখিছে নাই এইফালে আকাশ কেনেকুৱা হৈ আছে এতিয়াও কুঁৱলী আঁতৰা নাই স্কুল ছুটি হ'লগৈ ইমান হ'বলৈকে মানে একদম ইমান ঠাণ্ডা পৰিছে কলিজাটো ৰৈ আছে বোলে 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 ভিতৰলৈ বোলে এইটো থোৱাচোন সেইটো টিফিন খালোঁ কিন্তু যে মোৰ এইটো টিফিন আজি খাবলৈকে সময় নহ'ল ৱেলকাম দেহা এয়া যে মৰ্টন হয় কিন্তু মানে এদিন যে তাইক মৰ্টন খুৱাওঁতে লাগি ধৰিছিলে মোৰ তেতিয়াবা ইমানেই ভয় লাগে নহয় মই এনেকৈ টুকুৰা টুকুৰা কৰি কৰি দিওঁ খোৱা দেই শুন হেৰি ড্ৰেছিং কৰিব গ'লা নি আপোনালোকৰ আশীৰ্বাদত ভাগৰি নপৰা মানুহ হ'ল আজি আকৌ আহিলোঁ ড্ৰেছিং কৰাবলৈ এয়া মানে এতিয়া বন্ধ হৈছে তথাপিতো জানিবা আহি পেলাই কৰি দিলে বাৰু দেই নিউ ইয়েৰ কেনেকুৱা চলি আছা চলি থাকা ভালে ভালে থাকা এখেতক আনি লৈ বোলে চুলি দাড়ি কটোৱাই দিওঁ দেখিছানে বাৰু মানুহজনৰ একদম ভুবুৰা হৈ গৈছে আৰু গোটেই দাড়িয়ে গোফে অকণমান কাটি মেলি দিলে ভালে হৈছে এইবাৰ খুলি দিবানে এইটো খুলিব লাগিবনে নালাগে নহয় অঁ এনেকৈ এনেকৈ হ'ব এইটো কি সোমোৱাই দিছা এইফালে তোমালে মই এটা বস্তু আনিছোঁ দেই তোমালে মই এটা বস্তু আনিছোঁ ধুনীয়া ধুনীয়া বস্তু আনিছোঁ মোৰ দেহাজনীলে হেপী নিউ ইয়েৰ কলিজাজনী মোক ধুনীয়া ধুনীয়া এটা প্লাছ আনিছোঁ আৰু ৰবা ৰবা দিম তোমাক গিফ্ট দিবলৈকে আনিছোঁ এয়া হৈছে আমাৰ মুনুমাৰ কাৰণে এয়া থেংক ইউ জানুৱাৰীৰ শুভেচ্ছা দিলোঁ ভগৱন্তই কৃপা কৰক এইফালে দেখুৱাই দিয়া ধুনীয়াকৈ বহুত ধুনীয়া সকলোকে কৃপা কৰক আৰু এইফালে আমাৰ হেৰি কি কয় আমাৰ ডেকা ল'ৰা দুইটাৰ নামত আনিছোঁ এইখন আৰু এইফালে ঘৰতে ওলাই আহিছে কাপোৰ চেঞ্জে কৰিছিলে চাগে হ'ব ইমানকৈ আকৌ সাজি কাচি ল'ব নালাগে আৰু এয়া দিছোঁ দেই থেংক ইউ একদম এনেকৈ ফুলি থাকক জীৱনটো সুন্দৰ হওক সকলোৰে ভাল হওক আমিতো তাকে কামনা কৰোঁ কেৱল আমাৰ ঘৰখনৰ মানুহখিনি ভালে থাকক বুলি লাগিব আপোনালোক সকলো ভালে কুশলে থাকক নিজৰ মানুহ ন সেইকাৰণে সজাই পৰাই লৈছোঁ দেই চুলি তুলি কাটি মেলি আহিলে যে এখেতক গোটেই গাটো ধোৱালোঁ মানে এতিয়া নিজেতো ধুব নোৱাৰে তাতে চুলিখিনি মূৰটো ধুব লগা হৈছে সেই ধুৱাই মেলি এইমাত্ৰ গোটেই কাপোৰ কানি সলনি কৰি ধুনীয়াকৈ পিন্ধাই মেলি তেল তুল চব মানে ঘঁহি দিব লগা হৈছে ৰাইজসকল কৈছোঁ আৰু দেই এয়া এতিয়া তেখেতৰ কাৰণে বনালোঁ অ'টছ তাৰপিছত এইফালে চাহ বনাই আছোঁ এতিয়া চাহে অ'টছে দিওঁগৈ কাৰণ ভোকো লাগিছে চাগে ৰাতিপুৱা অলপ সোনকালে খোৱা যে
গা যে ধোৱালোঁ এনেকুৱা ঠক ঠককৈ কঁপিলে নহয় গোটেইটি একদম অৱস্থা কাঢ়ি লৈ গ'লগৈ তেল তোল ঘঁহি এইফালে সীতা লগাই তাৰপৰা এতিয়াহে বোলে ভাল লাগিছে বুলি কৈছে এই অকণমান খাই লোৱা হেৰি নহয় মিঠা চিঠাটো আৰু নিদোৱেই মানে ভোক পলাবলৈহে খোৱা দেই ভোক মৰিবলৈ কৃষ্ণ প্ৰভু অকণমান জানি কেনি গ'ল এইজনী কৃষ্ণ কৃষ্ণ ময়ো ঘৰ ধৰকৈ এয়া ধুই পখালি আহি গ'লোঁ দেই একদম আজৰি পোৱা নাই দেখিছেনে সন্ধিয়া সময়লৈকে সেই ৰাতিপুৱা যে উঠিলোঁ আৰু তাৰপিছত এক ছেকেণ্ড সময় পোৱা নাই এইটো হৈছে আমাৰ ঘৰ আৰু কাষৰ ঘৰটো হৈছে আমাৰ ভতিজাহঁতৰ ঘৰ আজি মানে 1 জানুৱাৰী বুলি আজি ভাবিছোঁ ইয়াতে আজি মজাকৈ আমি খানা কৰিম দুই ঘৰে মানে আমাৰ ঘৰত তেনেকুৱা জেগাও নাই আৰু লগতে খাবলৈও লগ এটা লাগে হ' ভাই তই অথনিয়েতো মোক ইটাখিনি দেখুৱাইছিলি এতিয়ালৈকে যে পতা নাই যে পাত আকৌ সোনকালে আৰু একচুৱেলি এডোখৰ যে কালি দেখিলোঁ দেই সিহঁতি 31 তাৰিখত এইফালে কি ধোঁৱাই আছেনো এইফালৰ পৰা চাইছোঁ একদম মজাকৈ ধোঁৱাই আছে মই বোলো কাইলৈ তেতিয়াহ'লে খানা এটা খাম দেই বোলে মাংস চাংস আনি মেলি আজৰি আৰু এতিয়া এই কাটিছে ঐ বাকীবোৰ কোনবোৰ অঁ সেইবোৰ অঁ অঁ পানী চানী চব আনি থৈ দিছা আৰু এইকেইটা নতুন পাত্ৰ নি বেলেগ আৰু বাইদেউ আহক আহক ৱাও ওচৰত চাৰিওকাষে বহি ল'লেহে ভাল লাগে কি চাম কোৱা কোৱা সেইবোৰ চাম নি আৰু এইবোৰ চাম চোৱা গাহৰি মাংস মজাকৈ বনাই আছোঁ অঁ মজাকৈ বনাইছোঁ অঁ কোৱা ইমান ধুনীয়াকৈ মোক একদম হেল্প কৰি দিছে এইবোৰতো মজা হ'বই লাগিব হয় নাই চবেই দেখিছনে মোবাইলটোতে চবেই ফটো তোলাত ব্যস্ত সৌভাই পিছে কি কামত ব্যস্ত কচোন বেট তোলা মানে কি কৰিবলৈ মই মাজত অঁ বিলাহীয়ে চেলফি মই মাজতে হেৰি আকৌ ৰৈ দিছোঁ আকৌ এনেকৈ কৰি পিনে মাংস মজা বনি আছে নহয় একদম হৈয়ে গ'ল দেই বোলে গাহৰি ভাল পোৱাসকলেহে কমেণ্ট এটা কৰিব আৰু বেয়া পোৱাসকলে অকণমান ইগন'ৰ কৰিব আৰু বেয়া চা নাপাব আমি আৰু গাহৰি প্ৰিয় মানুহ গতিকে গাহৰি মাংস খালে মানেহে পাৰ্টি খোৱা খানা খোৱা লাগে বোলে এইটো ধুন হেৰিলৈ গৈছিলে আমাৰ ইয়াতে বাখৰ বেঙেনা উৎসৱ হৈ আছে নহয় ধুনু এইমাত্ৰ আহি পাইছে ধুন কি আনিলে দেখুৱাই দিয়া ফুল আনিছে ধুনীয়া ফুল তাৰপিছত এইফালে এয়া ধনিয়া কাটি থৈছোঁ তাত ধনিয়া দি দিম তাৰপিছতে বাহিৰতে আজি ভাত খাম মজাকৈ ভাত মানে আমাৰ ঘৰত বনোৱা হ'ল অৱশ্যে চাউল মমিয়াই দিলে দেই উখোৱা চাউল ঘৰুৱা একদম নতুন উখোৱা চাউল আমাৰ তাত বনাই মেলি এতিয়া এইফালে পাৰ্কৰ আনি আছোঁ আৰু থোৱা ইয়াতে থোৱা তাৰমানে পইচা পিছত দিলেও হ'ব সেইটো কথা কৃষ্ণ প্ৰভু এইয়া ধনিয়া দি আছো দেই আৰু বিভিন্ন ধৰণৰ কথা ওলাই আছে তাৰ মাজত কিছুমান বুজি পাব এতিয়া আপোনালোকে কিছুমান বুজি নাপাব হৈ গ'ল দেই তোমাৰ সেইবোৰ সামৰা টেঙা লোৱা তুমি কাঠ মাংস খাবা নে তেল মাংস খাবা চবেই খোৱা বাঢ়িছো দেই বহুত দিনৰ মূৰত আচলতে এনেকে খাবলৈ লৈছো একদম মানে মনটোৱে ভাল লাগি আছে এয়া ধুন আৰু লাগিলে পিছত দিম দেই শুন আমাৰ দেহামণিয়ে কি খাব মামা পাতত দিম নে পাতত দিম বেছি শুই উঠি আহিছে ৰান্ধনিলে বোলে ৰ'ব পৰা নাই বোলে ইমানেই সুন্দৰ বুলি কৈছে দেখিছেনে চবেই এইফালে খোৱা আৰম্ভ কৰিলে দেই বহুত দিনৰ মূৰত একদম মানে সঁচাকৈ বৰ মজা লাগিছে আকৌ এনেকৈ চব জোখত মানে নহয় মই ৰন্ধাটো ভাল হোৱাটো কোৱা নাই মানে এনেকৈ বহি পেলাই ভাত খোৱাটো কি মজা ন নিমখ নহয় মানে আমাৰ ঘৰৰ পৰা সিহঁতি চব পাৰ কৰা আনিছে সোণটোৱে মুনুৱে এনেকুৱা কাম কিছুমান কৰে নহয় সিহঁতি আমাৰ গিলাচকেইটাও লৈ আহিছে চাওক তাৰপৰা হেৰি মমীয়ে কৈছে হ'ব বোলে আমাৰ গিলাচকেইটাকে খাবা বুলি ক'লে গিলাচ খাব নোৱাৰো বোলে ভাতহে খাব পাৰিম কাক কি লাগে কওক ৰান্ধনীয়ে তাৰপৰা বহিম আৰু আছে মাংস শেষ নকৰিলে কেনেকৈ হ'ব
ৰান্ধি থাকোঁতে বৰ কম দিন নিচিনা দেখে দেই ৰাজগত কেৰাহীত সঁচাকে দেখে তেনেকুৱা ন জানিছে দেই ধুনীয়াকৈ জুইকা জ্বলাবলৈ দিয়াচোন চুমুটি দিয়া দেখা চুমুটি দিয়া চুমুটি দিয়া দিয়া না কৈ দিয়াচোন কৈ দিয়া চুমুটি খোৱা কৈ ৰখা যাওঁ চুমুটি খোৱা খাই বৈ আজৰি হৈ এতিয়া একদম বাচন বৰ্তন চব ধুই মেলি আজৰি মানে মই নাই ধোৱা পাওঁ মুনুৱে ধুলে সেইকেইটা বাকী কেইটামান মমীৰ কাৰণে থলোঁ তাৰপিছত এতিয়া একদম মজাকৈ জুই ফুৱাই আছোঁ আৰু এনেকৈ আমি আৰু জানুৱাৰীটো আৰম্ভ কৰিলোঁ সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ শুভ হওক আৰু কোনে কোনে ক'ত ক'ত খানা খালে এবাৰ এটা কমেণ্ট কৰি যাব দেই বাকী বাই 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 আমাকে দেখা আকৌ বাই বাই সকলোকে বাই বাই ধুনু বাই বাই কৈ দিয়া আমাৰ চেংনাং গ'ল ঘৰলৈ